আমাৰ কাৰ্যনিৰ্বাহক সভা 3 মাহৰ মূৰে হৈ থাকে। তাৰপিছত 10 দিনৰ পিছত হ'ব জিলাৰ পিছত হ'ব মণ্ডলত। গতিকে এইটো নিত্য নৈমিত্তিক ঘটনাৰ দৰে এইটো খুব এটা ইলেকশ্যন মানে নিৰ্বাচন আহিলে নিৰ্বাচন কৌশল তাত তেনেধৰণৰ ৰচনা হয়। কিন্তু আমাৰ ভাৰতীয় জনতা পাৰ্টি একেবাৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰা বুথ পৰ্যায়লৈকে প্ৰতি মাহেকত কেইবাবাৰো বহে। আৰু আমি এটা কথা লক্ষ্য কৰিছোঁ যে সংগঠন শক্তিশালী কৰাই আচলতে মূল বিষয়টো হৈছে সংগঠন। হয় বিজেপিৰ সংগঠন শক্তিশালী অসমবাসী ৰাইজ তথা ভাৰতবাসী ৰাইজৰ আমাৰ ওপৰত আশীৰ্বাদ আছে। সংগঠন দিনক দিনে বৃদ্ধি পাইছে। প্ৰতিটো দলৰ পৰাই হওক বা নিৰপেক্ষ মানুহে হওক সদায় আমাৰ ভাৰতীয় জনতা পাৰ্টিত সংযুক্ত হ'ব বিচাৰিছে। আপোনালোকে দেখিছে গাঁৱে ভূঞে কেৱল নেতা নহয়, তৃণমূল পৰ্যায়ৰ বিভিন্ন বিৰোধী দলৰ কৰ্মীয়ে হওক বা নতুন প্ৰজন্মৰ লোকেই হওক বা ৰাজনীতিৰ সৈতে সম্পৰ্ক নথকাই লোক হওক, অৱসৰ গ্ৰহণ কৰিয়েই হওক, বহু লোকে এতিয়া ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে। প্ৰতিদিনে যোগদান কাৰ্যসূচী চলি আছে। এইটো আচলতে আমাৰ আশীৰ্বাদ, আমাৰ বাবে গণদেৱতাৰ। আৰু এইবিলাক যাত্ৰাৰ মাজতে চৰকাৰখনৰ সহযোগিতা কৰাৰ লগতে আমি বিভিন্ন কাৰ্যসূচী আমি কৰি থাকোঁ। এতিয়া তেনেধৰণৰ এখন বৈঠকে আজি অনুষ্ঠিত হ'ব। আমাৰ কাৰ্যনিৰ্বাহক সভা 3 মাহৰ মূৰে হৈ থাকে। তাৰপিছত 10 দিনৰ পিছত হ'ব জিলাৰ পিছত হ'ব মণ্ডলত। গতিকে এইটো নিত্য নৈমিত্তিক ঘটনাৰ দৰে এইটো খুব এটা ইলেকশ্যন মানে নিৰ্বাচন আহিলে নিৰ্বাচন কৌশল তাত তেনেধৰণৰ ৰচনা হয়। কিন্তু আমাৰ ভাৰতীয় জনতা পাৰ্টি একেবাৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰা বুথ পৰ্যায়লৈকে প্ৰতি মাহেকত কেইবাবাৰো বহে। আৰু আমি এটা কথা লক্ষ্য কৰিছোঁ যে সংগঠন শক্তিশালী কৰাই আচলতে মূল বিষয়টো হৈছে সংগঠন। হয় বিজেপিৰ সংগঠন শক্তিশালী অসমবাসী ৰাইজ তথা ভাৰতবাসী ৰাইজৰ আমাৰ ওপৰত আশীৰ্বাদ আছে। সংগঠন দিনক দিনে বৃদ্ধি পাইছে। প্ৰতিটো দলৰ পৰাই হওক বা নিৰপেক্ষ মানুহে হওক সদায় আমাৰ ভাৰতীয় জনতা পাৰ্টিত সংযুক্ত হ'ব বিচাৰিছে। আপোনালোকে দেখিছে গাঁৱে ভূঞে কেৱল নেতা নহয়, তৃণমূল পৰ্যায়ৰ বিভিন্ন বিৰোধী দলৰ কৰ্মীয়ে হওক বা নতুন প্ৰজন্মৰ লোকেই হওক বা ৰাজনীতিৰ সৈতে সম্পৰ্ক নথকাই লোক হওক, অৱসৰ গ্ৰহণ কৰিয়েই হওক, বহু লোকে এতিয়া ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে। প্ৰতিদিনে যোগদান কাৰ্যসূচী চলি আছে। এইটো আচলতে আমাৰ আশীৰ্বাদ, আমাৰ বাবে গণদেৱতাৰ। আৰু এইবিলাক যাত্ৰাৰ মাজতে চৰকাৰখনৰ সহযোগিতা কৰাৰ লগতে আমি বিভিন্ন কাৰ্যসূচী আমি কৰি থাকোঁ। এতিয়া তেনেধৰণৰ এখন বৈঠকে আজি অনুষ্ঠিত হ'ব। আমাৰ কাৰ্যনিৰ্বাহক সভা 3 মাহৰ মূৰে হৈ থাকে। তাৰপিছত 10 দিনৰ পিছত হ'ব জিলাৰ পিছত হ'ব মণ্ডলত। গতিকে এইটো নিত্য নৈমিত্তিক ঘটনাৰ দৰে এইটো খুব এটা ইলেকশ্যন মানে নিৰ্বাচন আহিলে নিৰ্বাচন কৌশল তাত তেনেধৰণৰ ৰচনা হয়। কিন্তু আমাৰ ভাৰতীয় জনতা পাৰ্টি একেবাৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰা বুথ পৰ্যায়লৈকে প্ৰতি মাহেকত কেইবাবাৰো বহে। আৰু আমি এটা কথা লক্ষ্য কৰিছোঁ যে সংগঠন শক্তিশালী কৰাই আচলতে মূল বিষয়টো হৈছে সংগঠন। হয় বিজেপিৰ সংগঠন শক্তিশালী অসমবাসী ৰাইজ তথা ভাৰতবাসী ৰাইজৰ আমাৰ ওপৰত আশীৰ্বাদ আছে। সংগঠন দিনক দিনে বৃদ্ধি পাইছে। প্ৰতিটো দলৰ পৰাই হওক বা নিৰপেক্ষ মানুহে হওক সদায় আমাৰ ভাৰতীয় জনতা পাৰ্টিত সংযুক্ত হ'ব বিচাৰিছে। আপোনালোকে দেখিছে গাঁৱে ভূঞে কেৱল নেতা নহয়, তৃণমূল পৰ্যায়ৰ বিভিন্ন বিৰোধী দলৰ কৰ্মীয়ে হওক বা নতুন প্ৰজন্মৰ লোকেই হওক বা ৰাজনীতিৰ সৈতে সম্পৰ্ক নথকাই লোক হওক, অৱসৰ গ্ৰহণ কৰিয়েই হওক, বহু লোকে এতিয়া ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে। প্ৰতিদিনে যোগদান কাৰ্যসূচী চলি আছে। এইটো আচলতে আমাৰ আশীৰ্বাদ, আমাৰ বাবে গণদেৱতাৰ। আৰু এইবিলাক যাত্ৰাৰ মাজতে চৰকাৰখনৰ সহযোগিতা কৰাৰ লগতে আমি বিভিন্ন কাৰ্যসূচী আমি কৰি থাকোঁ। এতিয়া তেনেধৰণৰ এখন বৈঠকে আজি অনুষ্ঠিত হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।